নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰ আজি লোকসভা নিৰ্বাচনৰ খতিয়ান লৈছে ৰাজ্যিক বিজেপিয়ে সদ্য সমাপ্ত লোকসভা নিৰ্বাচন সন্দৰ্ভত বাজপেয়ী ভৱনত বিজেপিৰ ৰাজ্যিক বিষয়ববীয়াৰ এখন আলোচনা কিছু সময়ৰ পিছতে জিলা সভাপতি প্ৰভাৰী সহপ্ৰভাৰী সকলৰ সৈতে অনুষ্ঠিত হ'ব এই পৰ্যালোচনা বৈঠক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত অনুষ্ঠিত হ'ব এখন বৈঠক আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই পৰ্যালোচনা বৈঠকত ভাগ ল'ব এই বৈঠকত নিৰ্বাচন সম্পৰ্কীয় আলোচনাও কৰা হ'ব অহা 7 জুলাইত গুৱাহাটীত অনুষ্ঠিত হ'ব ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক আৰু অহা 7 জুলাইত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভাৰ উপ নিৰ্বাচনৰ প্ৰভাৰী ৰাজ্যিক সাধাৰণ সম্পাদক দীপলু ৰঞ্জন শৰ্মাক উপ নিৰ্বাচনৰ বাবে ৰাজ্যিক সমন্বয়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে উপ নিৰ্বাচন হ'বলগীয়া 5টা সমষ্টিত দলৰ 3জনকৈ জ্যেষ্ঠ কাৰ্যকৰ্তাক দিয়া হ'ব সমন্বয়কৰ দায়িত্ব প্ৰতিটো গোট মৰ্চা মণ্ডল পৃষ্ঠা প্ৰমুখৰ গতিবিধি লক্ষ্য কৰিব এই 3 সমন্বয়কে আৰু হিৰক জ্যোতি মালাকাৰ আছে ফোন লাইনত অধিক জনাবলৈ হিৰক ইতিমধ্যে যেটো ৰাজ্যিক বিজেপিয়ে এখন গুৰুত্বপূৰ্ণ যি পৰ্যালোচনা বৈঠকৰ আয়োজন কৰিছে আপোনাৰ পৰা খবৰ জানিব বিচাৰিছো হয় অসুবিধা আজি যেটো ৰাজ্যিক বিজেপিয়ে এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰিছে প্ৰথমখন বৈঠক হৈছে বিষয়ববীয়া বৈঠক আসলে নিৰ্বাচনৰ সময়ত হয় হিৰকে জনাব সেইটো খবৰ আমি পুনৰবাৰ জনাও যে আজি ভাৰতীয় জনতা পাৰ্টিৰ বাজপেয়ী ভৱনৰ বিজেপিৰ এই ৰাজ্যিক বিষয়ববীয়াৰ আলোচনা অনুষ্ঠিত হ'ব য'ত জিলা সভাপতি প্ৰভাৰী সহপ্ৰভাৰী সকলৰ সৈতে পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ'ব আৰু সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত অনুষ্ঠিত হ'ব এখন বৈঠক আৰু এই বৈঠকত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আৰু এই বৈঠকতে নিৰ্বাচন সম্পৰ্কে আলোচনা কৰা হ'ব আৰু যেহেতু গুৱাহাটীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক অহা 7 জুলাইত হ'ব আৰু কেইবাগৰাকী কুটিনী সমন্বয়ক তেওঁলোকে নিৰ্বাচন কৰিব আৰু তেওঁলোকক কিছু দায়িত্ব অৰ্পণ কৰা হ'ব আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে হয় হিৰক হয় ৰশ্মিতা আজি যেহেতু বিজেপিৰ যি বাজপেয়ী ভৱন আছে বাজপেয়ী ভৱনত 3খনকৈ গুৰুত্বপূৰ্ণ বৈঠক হৈছে আৰু প্ৰথমখন বৈঠক যেহেতু বিষয়ববীয়া বৈঠক হৈছে যিখন বিষয়ববীয়া বৈঠক আচলতে নিৰ্বাচনৰ সময়ত যিসকলক বিষয়ববীয়া দিয়া হৈছিলে সেইসকলৰ সৈতে বৈঠক অনুষ্ঠিত হৈছে আৰু নিৰ্বাচনৰ সময়ত দেখিবলৈ পোৱা গৈছিল যে অশোক শৰ্মাই জয়ন্ত মল্লৰ বিৰুদ্ধে মন্ত্ৰী জয়ন্ত মল্লৰ বিৰুদ্ধে যিহেতু মন্তব্য কৰিছিল আৰু তাৰে পিছতে বিজেপিৰ পৰা চকুজ লাভ কৰিছিল আৰু তাৰ পিছতে এটা পিছত মৃণাল শইকীয়া বিষয়টো আৰু লগতে ক'ব বিচাৰিম যে যি জয়ন্ত দাসৰ ৰাজ্যিক বিজেপিৰ উপসভাপতি জয়ন্ত দাসৰ যিখন পত্ৰ সেই পত্ৰৰ বিষয়টো এই সম্পৰ্কত আলোচনা কৰা হৈছে আৰু যিহেতু অশোক শৰ্মাৰ যিখন পত্ৰ আচলতে চকুজ দিছিলে সেই চকুজখন বিষয়ববীয়া যি বৈঠকত সেই বৈঠকত খোলা হ'ব বুলি ভৱেশ কলিতাই এটা কথা স্পষ্টকৈ প্ৰকাশ কৰিছিল আৰু সেই বৈঠকৰ সম্পৰ্ক সেই পত্ৰখনৰ সম্পৰ্কতেও আজি এই বৈঠকত বিশেষকৈ আলোচনা কৰা হৈছে আৰু তাৰে পিছত যিটো দ্বিতীয়খন যিখন বৈঠক আছে সেই বৈঠকখন হৈছে জিলা প্ৰভাৰী আচলতে নিৰ্বাচনৰ সময়ত যিসকল সমষ্টি প্ৰভাৰী নিয়োগ কৰিছিল লগতে সহপ্ৰভাৰী আৰু লগতে যিসকল ৰাজ্যিক যিসকল আচলতে জিলাৰ সভাপতি আছে বিজেপি সভাপতি সেই সভাপতিৰ সৈতে সকলোৰে সৈতে বৈঠকত মিলিত হ'ব আৰু সেই বৈঠকখন যিহেতু 1:30 বজাৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছে তাত বিশেষকৈ নিৰ্বাচনত বিজেপিয়ে কোনটো সমষ্টিত কোনটো বুথত কিমান ভোট লাভ কৰিলে তাৰে তেওঁলোকে খতিয়ান দাঙি ধৰিব লাগিব আৰু তেওঁলোকে লক্ষ্য লৈছিল যে বা প্ৰত্যেকটো বুথতে 10% ভোট বৃদ্ধি কৰাৰ লক্ষ্য হাতত লৈছিলে আৰু সেই কিছু সমষ্টিত 10% ভোট বৃদ্ধি হৈছে যদিও কিছু সমষ্টিত 10% ভোট বা বুথত 10% ভোট বৃদ্ধি হোৱা নাই আৰু সেই ভোট কিয় হ্ৰাস পালে বা পৰৱৰ্তী সময়ত সেই ভোটসমূহ বৃদ্ধি কৰাৰ বাবে কেনেধৰণৰ পন্থা হাতত ল'ব তাৰ বিষয়ে বিশেষকৈ আলোচনা কৰিব এই যিখন বিষয়ববীয়া বৰ্ধিত বিষয়ববীয়া সভা বৈঠক আছে আৰু বৰ্ধিত বিষয়ববীয়া বৈঠকত মুখ্যমন্ত্ৰী উপস্থিত নাথাকিলেও ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতা উপস্থিত থাকিব যিহেতু প্ৰথমখন বৈঠকতো ভৱেশ কলিতা উপস্থিত আছে ঠিক একেদৰেই দ্বিতীয়খন বৰ্ধিত বিষয়ববীয়া বৈঠকতো ভৱেশ কলিতা উপস্থিত থাকিব তেওঁলোকে নিজৰ ভোট আচলতে যদি 60টা বুথ থাকে 60টা বুথত আচলতে কোনটো বুথত কংগ্ৰেছে কিমান ভোট পালে বিজেপিয়ে কিমান ভোট পালে সেই সকলো ধন্যবাদ জনাইছো ভৱেশ কলিতা ভাইছো আহি পৰিছে আমি আগবঢ়াই লৈছো আমাৰ ৰাজ্যিক কমিটিৰ বিষয়ববীয়া সভা অনুষ্ঠিত হ'ব তাৰ পৰৱৰ্তী সময়ত আমাৰ এক্সটেণ্ডেড অফিচ বিয়াৰত বৰ্ধিত বিষয়ববীয়া সভা অনুষ্ঠিত কৰা হ'ব বৰ্ধিত বিষয়ববীয়া সভাত আমাৰ সন্মানৰ জিলা সভাপতিসকল জিলাৰ প্ৰভাৰী সহপ্ৰভাৰী উপস্থিত থাকিব আৰু এইখন সভা সমাপন কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয় তাৰ পৰৱৰ্তী সময়ত আমি আমাৰ নৱনিৰ্বাচিত মিত্ৰগোষ্ঠীৰ আটাইকেইজন সাংসদক লগতে মোদী ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ গঠন হ'ল তৃতীয় কাৰ্যকালৰ যি সন্মানৰ দুজন অসম সন্তানে মোদীজীৰ মন্ত্ৰীসভাত স্থান পাইছে তেওঁলোকক আজি উষ্ম আদৰণি জনোৱা হ'ব ইয়াৰ উপৰিও সামগ্ৰিকভাৱে জিলা আমাৰ অসমত যি বানৰ প্ৰলয় চলি আছে এই বৰ্তমান বান পৰিস্থিতিৰ ওপৰতো কিছু পৰ্যালোচনা কৰা হ'ব ৰাজ্যসভাৰ আসনৰ কথা আজি চৰ্চা নহয় আমাৰ অতি শীঘ্ৰে কোৰ কমিটিৰ
সভা অনুষ্ঠিত কৰা হ'ব। ইয়াৰ উপৰি আমাৰ 7 জুলাই তাৰিখে গুৱাহাটীতে আমাৰ বৰ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হ'ব আৰু তাত গোটেইখিনি কথা চৰ্চা কৰা হ'ব। আৰু আজি চতুৰ্থটো দিন আজিৰ দিনটোতো সুনীল গগৈৰ পত্নী পুত্ৰক জেৰা চলাই আছে আৰক্ষীয়ে। আজি থানালৈ ৰাওনা হোৱাৰ সময়তে সুনীল গগৈৰ পুত্ৰৰ সৈতে আমাৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাসৰ এক্সক্লুচিভ সাক্ষাৎকাৰ আছিল। 15 মিনিটৰ সাক্ষাৎকাৰত বহুতো বিস্ফোৰণ ঘটাইছে সুনীলৰ পত্নীয়ে। ঘটনাত তৃতীয় পক্ষই জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। দ্বিতীয় অভিযন্তা জয়ন্ত গোস্বামীৰ জড়িত থকাৰ অভিযোগ আনিছে সুনীল গগৈৰ পত্নী পুত্ৰই। জয়ন্ত গোস্বামীৰ মানুহে সুনীল গগৈৰ হত্যা অথবা লুকুৱাই ৰখাৰ অভিযোগ আনিছে পৰিয়ালে। ৰাইজে জানিব বিচাৰিব তৃতীয় পক্ষ বাৰে আমিও বাৰে বাৰে কৈ আছো হয় জয়ন্ত এই মুহূৰ্তত উত্থাপন হৈ আছে। কি ক'ব তৃতীয় পক্ষ? জাহাংগীৰ এই মুহূৰ্তত নাই। সকলোৱে গম পাইছে একেবোৰ কথাকে আৰু কিমান কম, কিন্তু আমাৰ মতে সন্দেহটো সেই জয়ন্ত গোস্বামী তেওঁৰ মানুহেইটো এইটো কাম কৰিছে, আমাৰ সেইটোৱে সন্দেহ। কি ভাবে সুনীল গগৈ এতিয়াও জীয়াই আছে বাইদেউ? এতিয়া কেনেদৰে ক'ম, তেওঁলোকে যিজন মানুহক সেই কামটোৰ পৰা আঁতৰাইছে মোক জীয়াই আছে বুলি মনে বকে নাভাবে। কাৰণ কিয় তেওঁ জীয়াই থাকিলে যিকেইজনে এই কামটো কৰিছে তেওঁলোকেতো ধৰা পৰি যাব। সেইটো কাৰণে কেতিয়াবা মনে কয় জীয়াই নাই বুলি আৰু কেতিয়াবা লাগে ক'ৰবাত লুকুৱাই থৈছে। মই একো ক'ব নোৱাৰোঁ। আৰু মৃতদেহ উদ্ধাৰ হোৱাৰ পূৰ্বে নিশা কি হৈছিল সকলো বিৱৰি ক'লে সুনীল গগৈৰ পৰিয়ালে। বাইদেউ 1 তাৰিখ আছিল, 8:30 মান বজাত হয়তো আপোনালোকে সেই ঘটনাটোৰ সন্মুখীন হৈছিলে। কেইটা বজাত ঘৰৰ পৰা ওলাই গৈছিল সুনীল? 8:30 মান বজাতে ওলাই গৈছে তাৰ ঘৰৰ পৰা। সেই একেই হাতত টৰ্চ লাইটটো আছিলে, বৰষুণ দি আছিলে, হয়তো ছাতি থাকিব আৰু যিযোৰ পোছাক পিন্ধিছিল চেণ্ডেল পৰিহিত আছিল বা যিখিনি এটা অনুমান কৰা হৈছে। কিদৰে ওলাই গৈছিল আপুনি? কিদৰে সেই সময়ত দেখিছিল? তেওঁ আনুকালে যেনেদৰে যায় তেনেদৰে ওলাই গৈছিল। আমি ভাত খাই থাকোঁতে ওলাই গৈছে আৰু বিশেষ মানে সেই সময়লৈকে ভাত খোৱা হৈছিলে? হয়, ভাত খাই তেওঁ আমি খাই থাকোঁতে উঠি ওলাই গৈছে। আমি ভাত খাই আছোঁ। কিদৰে গম পালে গোটেই খবৰটো? তাৰপিছত কিদৰে মোকাবিলা কৰিলে? মোৰতো মানুহ নোহোৱাৰ কাৰণে মই ৰাতি সাৰ পাই পিনি চাওঁ, 12:30 মান বাজিছে নেকি, সাৰ পাই চাওঁ মানুহ নাই। তেতিয়া ল'ৰাই মই বাহিৰত চাই কেনিও পোহৰ চোহৰ নেদেখি তেতিয়া সেই বৰ্তাকৰ পুতেক আৰু বৰ্তাকক মাতি পিনি সিহঁতি চাবলৈ গ'ল। চাবলৈ গৈ দেখিছে জুই। ঘটনাক লৈ গ্ৰেপ্তাৰ হোৱাৰ ভয় নাই বুলি ক'লে সুনীল গগৈৰ পত্নীয়ে। আৰু এই সমগ্ৰ ঘটনাত যদি তেওঁলোক জড়িত হৈ থকাৰ যি অভিযোগ উত্থাপন হৈছে, গতিকে তেওঁলোকে একো দোষেই কৰা নাই। গতিকে এই সন্দৰ্ভত যদি আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰে, গতিকে গ্ৰেপ্তাৰ কৰিবলৈ কোনো ধৰণৰ ভয় নাই বুলি ক'লে সুনীল গগৈৰ পত্নী পুষ্পা গগৈয়ে। এৰেষ্ট হোৱাৰ ভয় আছে নেকি আপোনাৰ? পোনপটীয়া প্ৰশ্ন কৰিছোঁ, কাৰণ বাৰম্বাৰ জেৰা। আজি 4 নম্বৰ দিন হ'ব। এৰেষ্ট কৰিব পাৰে আপোনাক? হয়, মোৰ বৰ্তমানলৈকে ভয় নাই। কাৰণ কিয় মই দোষ কৰা নাই যেতিয়া মই এৰেষ্ট কিয় হ'ব লাগে? আৰু যদি তেওঁলোকে এৰেষ্ট কৰে, কিহৰ কাৰণে এৰেষ্ট কৰে মোক এইটো জনাবতো লাগিব। কিন্তু তথ্য প্ৰমাণৰ কথা কৈ আছে যে আপোনালোকৰ বিৰুদ্ধে হয়তো কিছু প্ৰমাণ পাব পাৰে, যাৰ বাবে এইদৰে মাতি আছে। পুনৰ কৈছোঁ এৰেষ্ট এতিয়া ক'ব নোৱাৰোঁ। তেওঁলোকে যদি প্ৰমাণ পাইছে হয়তো এৰেষ্ট কৰিব পাৰে, কৰক, মোৰ তাত আপত্তি নাই। কিন্তু আমি ভাবোঁ আমি দোষ কৰা নাই, কিন্তু তেওঁলোকে যদি আমাক দোষ উলিয়াব পাৰিছে সেইটো আমি নাজানো। তৃতীয় পক্ষৰ কথাটো কোৱা হৈছে আৰু কিছু আপোনাৰ সুনীল গগৈৰ সতীৰ্থ ঠিকাদাৰৰ কথাও এই মুহূৰ্তত চৰ্চাত আছে। সেইটোৰ এংগুলত কিয় আৰক্ষীয়ে তদন্ত কৰা নাই? কি ক'ব গোটেই আৰক্ষীৰ ভূমিকাটোক লৈ এই মুহূৰ্তত? এতিয়া বৰ্তমান মই একো নকওঁ। সকলো আপোনালোকে দেখিয়ে আছে, যি দেখিছে। হয়তো আৰক্ষীয়ে আমাক কিবা এটা মুহূৰ্ত উলিয়াই দিব বুলি আশা এটা কৰি আছোঁ। সেইকাৰণে বিশেষ আৰু একো ক'ব নোৱাৰোঁ। গোটেই বিষয়টো DGP গৰাকীয়ে হস্তক্ষেপ কৰা দেখিছিলোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আপোনালোকৰ পৰিয়ালৰ এই বিষয়টোক লৈ তেওঁ মাত মাতিছে। এই মুহূৰ্তত যদি মুখ্যমন্ত্ৰীগৰাকীয়ে চাই আছে বা DGP গৰাকীয়ে চাই আছে, কি আহ্বান জনাব? প্ৰাৰ্থনা কৰিব? কি কাটৰ অনুৰোধ জনাব? আহ্বান মোৰ এটাই, মোৰ মানুহজনক উলিয়াই দিব লাগে। তেওঁ য'তে থাকে, জীৱিতই হওক বা মৃতই হওক, মোক মানুহজনক উলিয়াই দিব লাগে। মোৰ এইটোৱে আহ্বান। আৰু জাহাংগীৰৰ সৈতে সুনীল গগৈৰ পৰিয়ালৰ সম্পৰ্ক কেনে আছিল সেয়াও ক'লে পত্নীয়ে। জাহাংগীৰৰ সৈতে কেনেকুৱা সম্পৰ্ক আছিল বাইদেউ সুনীল গগৈৰ? বিশেষকৈ আমাৰ ভালেই সম্পৰ্ক, তাৰ লগত কোনো শত্ৰুতা নাই আমাৰ। জাহাংগীৰে পইচা এটা বিচাৰিছিল, 20,000 টকা, 10,000 টকা এটা দিয়া বুলি আমি গম পালোঁ।
তাতে পুলিচে এই মুহূৰ্তত এগৰাকী মহিলাৰ জেৰা চলাইছে জাহাংগীৰৰ সৈতে কিবা সম্পৰ্ক আছিল নেকি বা গম পাইছিল লাগে সম্পৰ্ক আছে বুলি গমটো পাইছিলোঁ আৰু সি 20,000 বিচাৰিছিলে তেওঁৰ ওচৰতো সেই 10,000হে আছে বুলি কৈ 10,000 দিছিলোঁ বুলি কৈছে মানে সেই মহিলাগৰাকীক চাগে কিবা অপাৰেশ্যনৰ ক্ষেত্ৰত ডিব্ৰুগড় মেডিকেল কলেজত কিবা অপাৰেশ্যন এটা কৰিছিলে চাগে তাত গোটেই পইচা শেষ কৰি আহিল হাতত টকা নাইকিয়া হ'ল যাৰ বাবে পইচাটো বিচাৰিছিল নেকি এটা অনুমানহে কৰা হৈছে ভাবে নেকি কথাটো তেনেকে হ'বও পাৰে এইটো বিশেষ নাজানো সেই মানুহগৰাকীৰ লগত ডিব্ৰুগড়ত থাকোঁতেও সি পইচা মোৰ পৰা লৈ আছিলে আৰু কিহৰ কাৰণে সি বিচাৰিছিলে পইচাটো সেইটো বিশেষ গম নাপাওঁ সুনীল দাৰ সৈতে কিমান বছৰ ধৰি কাম কৰি আছিল জাহাংগীৰে 1 বছৰ হৈ গ'ল আৰু এইটো কাম কণ্ঠিয়া কামটো কৰি থাকোঁতে সিহঁতে ষ্টাৰ্ট কৰিছে তেতিয়াৰ পৰাই আছে সিহঁতে এই বীমাৰ কথাটো কোৱা হৈছে যে হেল্থ ইঞ্চুৰেঞ্চ কৰি লৈছিলে তাৰে পাছতে এই ধৰণৰ এটা ঘটনা ঘটিল আমি ক'ব যোৱা নাই যে এই ধৰণৰ ঘটনা এটা ঘটিছে বা কৰিবৰ বাবে এটা পৰিকল্পনা ৰচনা কৰা হৈছিল কিন্তু ৰাইজে বা আৰক্ষীয়ে সেই এটা এংগল চাইছে কিন্তু সেইটো গম পাইছে নহয় বীমা কিমান আমাৰ আছে বীমা কৰাজনৰ ওচৰতো আপোনালোকে মানুহ গৈ সেইবোৰ সাক্ষাৎকাৰ লৈছে নিশ্চয় গম পাইছে আৰু মোৰ বিশেষ ক'বলগীয়া কি থাকিব পাৰে সুনীল গগৈৰ মৃতদেহ বুলিয়ে পৰিয়ালে কৰিছিল শেষকৃত্য আৰক্ষীয়ে যে কৈছে তাকে যি কৰিছে তাকে কৰিছে বুলি মন্তব্য কৰি মৃতদেহত থকা কাপোৰ আৰু চেণ্ডেল সুনীল গগৈৰ আছিল বুলি শেষকৃত্য সম্পন্ন কৰিল পৰিয়ালে জাহাংগীৰ নাইকিয়া হৈ পৰিল কিন্তু তেনে সময়তে পুলিচ বিভাগে কিন্তু এটা কথা গম পাইছিল যে সেইটো জাহাংগীৰৰ মৃতদেহ আছিল বাইদেউ তাৰপিছতো পুলিচে কিয় মৃতদেহৰ প্ৰতি সন্মান জনাব নোৱাৰিলে সুনীল গগৈ বুলি আপোনালোকক সেই মৃতদেহটো ঘূৰাই দিছে পুলিচৰ কিছু নহয়তো কিছু এটা দোষ ৰৈ গৈছিল চাগে নেকি কি কয় হ'বও পাৰে সেই বিষয়ে মই ইমান নাজানো আইনৰ বিষয়ে ইমানবোৰ নাজানো তেওঁলোকে আমাক যি কৈছে আমি সেইটোৱে মানি লৈছোঁ প্ৰথমে কিন্তু আপোনালোকে দাবী জনাইছিল যে সেয়া সুনীল গগৈৰ মৃতদেহ আছিল কিন্তু আৰক্ষীৰ কিবা লেপছ ৰৈ গ'ল চাগে যে আপোনালোকে জাহাংগীৰৰ মৃতদেহটোৱে সুনীল গগৈ বুলি মানি ল'লে তেওঁলোকে আমাকতো জনোৱা নাছিলে তেতিয়া এইটো জাহাংগীৰ বুলি আমি আমাৰজনৰ কাৰণে ভাবুকি আহি আছে বুলি আমাৰজনে আমি ভাবি আমি সেইটো গ্ৰেপ্তাৰ পিছতে জয়ন্ত গোস্বামীৰ পৰা ভাবুকি আহিছিল সুনীল গগৈৰ পৰিয়াললৈ জয়ন্ত গোস্বামীক গ্ৰেপ্তাৰ পিছতে 13 জুনৰ পৰা গুৱাহাটীতে আছে সুনীল গগৈ 29 জুনত ঘৰলৈ আহিছিল সুনীল গগৈ তাৰ পিছতে 1 জুনত সংঘটিত হৈছিল এই ঘটনা কেনেকৈ ভাবুকিৰ সন্মুখীন হৈছিল বাইদেউ জয়ন্ত গোস্বামী কেছটোৰ কাৰণে তেওঁলোকে ভাবুকি আহি আছিলে সেইটো কাৰণে আমাৰ আৰু কাপোৰ কানি চব আমাৰ মানুহজনৰে হয় সেইটো কাৰণে আমি নিশ্চিত হৈছিলোঁ আমাৰ মানুহজনৰে ডেড বডি বুলি এইটো 13 তাৰিখৰ পৰা 28 তাৰিখলৈকে জয়ন্ত গোস্বামীৰ যিটো কেছ হৈ গ'ল তাৰপাছত চাগে সুনীল দা গুৱাহাটীতে আছিলে গুৱাহাটীতে আছিলে কিমান তাৰিখে আহিলে 28 তাৰিখে আহিছে 29 তাৰিখে পাইছে আৰু ঘটনাৰ মাজতে সুনীল গগৈৰ পৰিয়াললৈ আহিল এটা সুখবৰ BBA ষ্টাৰ মাৰ্ক সহ ছেকেণ্ড ছেমিষ্টাৰ উত্তীৰ্ণ হ'ল সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈ পিতৃ থকা হ'লে আজি আৰু অধিক আনন্দিত হ'লহেঁতেন বুলি মন্তব্য কৰিলে সৌৰভ গগৈয়ে মানে ভাল ৰিজাল্ট এটা কৰিছা আৰু আগুৱাই যাব লাগিব তুমি হয় ৰিজাল্টটো ভাল হোৱাৰ কাৰণেতো ভালেই লাগিছে কিন্তু এইটো সময়ত যদি বৰ্তমান দেউতা মোৰ লগত থাকিলেহেঁতেন আৰু ভাল লাগিলেহেঁতেন যিহেতু দেউতাক যিয়ে এইটো কাম কৰিছে তেওঁলোকে দেউতাক নহয় ৰাখি কিডনেপ কৰি থৈছে নহয় তেওঁলোক দেউতাক মাৰি মানে হত্যা কৰিছে সেইকাৰণে অলপ ইমান ভাল লাগিবলগীয়া বিষয় যদিও মানে ইমান আনন্দ লগা নাই আমি শুভেচ্ছা দিছোঁ তোমাক আৰু আগুৱাই যোৱা কিন্তু বাৰম্বাৰ যে পুলিচে বিচাৰি আছে তোমালোকক মাৰ আজি এই ধৰণৰ এটা অৱস্থা পুলিচৰ ভূমিকাটোক লৈ কি ক'বা বাৰম্বাৰ তোমালোকে তৃতীয় পক্ষটোৰ কথা কৈছা কি দাবী জনাবা মুখ্যমন্ত্ৰীয়ে হওক বা DGPয়ে হওক বা লখিমপুৰৰ SP গৰাকী যিয়ে এইটো কাম ঘৃণনীয় কামটো কৰিছে তেওঁক অতি সোনকালে ধৰা পেলাব লাগে ধৰা পেলাই আইনী মতে যি শাস্তি দিবলগীয়া হয় সেইটো শাস্তি দিব লাগে ফলে ঘটনা তৃতীয় পক্ষৰ জড়িত থকাৰ অভিযোগ কৰিলে পুত্ৰ সৌৰভ গগৈয়েও কালিও কৈছিলা জয়ন্ত গোস্বামীৰ কথা এই দেউতাৰ সৈতে যিটো সম্পৰ্ক হ'ল ধৰাই দিয়াৰ কথাটো তুমি কৈছিলা এতিয়াও সন্দেহৰ আঙুলি জয়ন্ত গোস্বামী হয় জয়ন্ত গোস্বামীৰ ওপৰতে আমাৰ সন্দেহ আছে খবৰ যাম বাতৰি সময় হৈছে এটি বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল
স্কুল। শেহতীয়াকে এক নতুন কৌশল বিচাৰি উলিয়াইছে NHIDCLৰ অভিযন্তাসকলে। শিলৰ গুৰি আৰু সৰু সৰু শিলৰ মিশ্ৰণ তৈয়াৰ কৰি ইয়াৰ দ্বাৰা বাৰিষাৰ সময়ছোৱাতো পথৰ নিৰ্মাণ অব্যাহত ৰাখিব পৰা যাব। এই নতুন কৌশলে এই পথছোৱা নিৰ্মাণত নতুন গতি প্ৰদান কৰাৰ লগতে যোৰহাটত এই বছৰ ডিচেম্বৰত আৰু শিৱসাগৰত 2025 চনৰ জুলাইৰ ভিতৰত পথছোৱাৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে শীৰ্ষ বিষয়াগৰাকীয়ে। जहाँ तक बात कंप्लीशन का है, कंप्लीशन दिसंबर में ये जरूर होगा और हमारा जो प्रोग्रेस है वो उसी हिसाब से चल रहा है। बारिश का 3 महीना जो अभी है उसमें हमने इंटरनल टारगेट किया है कि 4 से 5 व्हीकल अंडरपासेस के ऊपर हम ट्रैफिक रन करेंगे और उसके बाद में आगे आने वाले 3 महीने सितंबर ऑनवर्ड्स टिल दिसंबर उसमें जो 4 VUP आपके बचे हैं वो हम रन करेंगे और उसके हिसाब से ही हमने वर्क प्रोग्राम जो है बनाया हमने और उसके हिसाब से हमने मटेरियल का भी अरेंजमेंट करके रखा हुआ है। तो बाय दिसंबर दिस रोड विल बिकम। বৰ্তমান বাৰিষা কালত বৰষুণৰ সময়ছোৱাত নিৰ্মাণৰ কাম চলি থকা ৰাষ্ট্ৰীয় ঘাইপথছোৱাতে পথৰ অৱস্থা দুৰ্গম হৈ পৰাৰ বাবে এই ক্ষেত্ৰত জনসাধাৰণৰ সহযোগিতা বিচাৰিছে NHIDCL কৰ্তৃপক্ষই। পূৰ্বৰ ভুলসমূহ সংশোধন কৰি শীঘ্ৰে এই ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ কাম সম্পূৰ্ণ কৰি তুলিবলৈ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে সকলো পদক্ষেপ গ্ৰহণ কৰিছে। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সামাজিক মাধ্যমৰ পোষ্টত স্থান লাভ কৰা কলিয়াবৰৰ হেমপ্ৰভা বিশ্বাসৰ চাহ দোকানত মন্ত্ৰী কেশৱ মহন্ত। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব লাভ কৰি গুৱাহাটীত উপস্থিত পবিত্ৰ মাৰ্ঘেৰিটা। দিল্লীৰ পৰা বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতেই বিমান বন্দৰতে উষ্ম আদৰণি জনালে পবিত্ৰ মাৰ্ঘেৰিটাক। অসম তথা দেশ মাতৃৰ বাবে দায়িত্ব আৰু সততাৰে কাম কৰি যাব বুলি মন্তব্য কৰি মানুহে মোক কথাৰে নহয় কামেৰে চিনি পাব বুলি মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰিত্বটো এটা দায়িত্ব বুলি ধৰা হয়। এজন মন্ত্ৰী 2 বছৰ থাকে, কেতিয়াবা 4 বছৰ থাকে, গতিকে সেইটো অনন্তকালৰ কাৰণে নহয়, সাময়িক দায়িত্ব। মই কিবা এটা দায়িত্ব লাভ কৰিছোঁ, সততাৰে নিষ্ঠাৰে কামখিনি কৰি যাব লাগিব অসম তথা দেশ মাতৃ সেৱাৰ বাবে। গতিকে মই অতি সাধাৰণভাৱে লৈছোঁ। যিদৰে মই জ্যোতিচিত্ৰবনৰ অধ্যক্ষ হওঁতে যিটো মোৰ মনটো ভাল লাগিছিল, যিদৰে একেই সিমানেই ভাল লাগিছিল সাংসদ হওঁতে, আৰু আজি একেধৰণে গ্ৰহণ কৰিছোঁ কেন্দ্ৰীয় মন্ত্ৰীৰ পদটো। এইটো এটা দায়িত্ব, গুৰুত্ব সহকাৰে কৰিব লাগিব। তাৰ বাহিৰে মই এইটোৱে ভাবোঁ যে দলৰ মোৰ প্ৰতি এটা স্বীকৃতি, আৰু সৌভাগ্যবশত বস্ত্ৰ মন্ত্ৰালয়তো মই ৰাজ্যিক মন্ত্ৰী হিচাপে আছোঁ। গতিকে সেই ক্ষেত্ৰত অৱশ্যে অসমত কৰিবলগীয়া বহুত কাম আছে। গতিকে মই প্ৰথম দিনা এতিয়া ইমান কথা নকওঁ, কাৰণ মানুহে কামেৰে গোটেই পৰিচয় পাব। গতিকে কথা কোৱাতকৈ কিছু পৰিকল্পনা আছে, আৰু অন্যান্য মন্ত্ৰালয়বিলাকৰ লগতো কেৱল মই জড়িত বিদেশ মন্ত্ৰালয় বা বস্ত্ৰ মন্ত্ৰালয় নহয়, এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী হিচাপে বাকী মন্ত্ৰালয়বিলাকৰ লগতো আমি যোগাযোগ কৰিব পাৰিম। নীট আৰু নেট পৰীক্ষাত হোৱা ব্যাপক বিসংগতিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ। কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ পদত্যাগৰ দাবী কৰিছে কেইবাটাও দল সংগঠনে। শিৱসাগৰৰ দৌলমুখ চাৰিআলিত ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক কৰ্মী তথা বিষয়ববীয়া হাতে হাতে প্লে কাৰ্ড, বেনাৰ লৈ বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। হয়, নীট পৰীক্ষা আৰু নেট পৰীক্ষাত ব্যাপক বিসংগতি যি সৃষ্টি হৈছে তাৰ বিৰুদ্ধে শিৱসাগৰতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনে। এই মুহূৰ্তত শিৱসাগৰ দৌলমুখ চাৰিআলিত নীট আৰু নেট পৰীক্ষাৰ যি বিসংগতিৰ সৃষ্টি হ'ল তাৰ বাবে চৰকাৰক জগৰীয়া কৰি বৰ্তমান প্ৰতিবাদ সাব্যস্ত কৰিছে শিৱসাগৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে দৌলমুখ চাৰিআলিত। মই দেখুৱাই আছোঁ, এয়া শিৱসাগৰত এইধৰণেই কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মই দেখুৱাইছোঁ শিৱসাগৰ দৌলমুখ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰিছে। এয়া দেখিছে যে নীট আৰু নেট পৰীক্ষাত যি বিসংগতি, এই আহ্বানপূৰ্ণ পৰীক্ষা পদ্ধতি, তাৰ বিৰুদ্ধে বৰ্তমান এই ধৰণে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। মই দেখুৱাই আছোঁ শিৱসাগৰৰ দৃশ্য। এয়া
কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ঐক্যবদ্ধ হৈ এই যি নীট আৰু নেট পৰীক্ষাৰ যি কেলেংকাৰী আচলতে গোটেই পৰীক্ষাৰ্থীসকলক লৈ ছাত্ৰ ছাত্ৰীসকলক লৈ এই চৰকাৰখনে হেতালি খেলা বন্ধ কৰাৰ দাবী আৰু নীট পৰীক্ষাৰ কেলেংকাৰীত কোন জড়িত হৈ আছে তাৰ তদন্ত হ'ব লাগে আৰু লগতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগে। ধৰ্মেন্দ্ৰ প্ৰধানৰ নিচিনা এজন অসামান্য শিক্ষামন্ত্ৰী কাৰ্যকালতে আজি এই নীট আৰু নেট পৰীক্ষাৰ্থীসকলক তেওঁলোকে হেতালি খেলিছে আৰু এটা ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰিব বিচাৰিছে। আমি ইয়াক কেতিয়াও ছাত্ৰ ধ্বংস হ'বলৈ নিদিওঁ। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনী থকালৈকে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগিব। নীট আৰু নেট পৰীক্ষাৰ কেলেংকাৰীত তদন্ত হ'ব লাগিব। মাজুলীতো জিলা ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অসমত সম্ৰাট পৰ্টেলৰ জৰিয়তে মহাবিদ্যালয়ত নামভৰ্তি হোৱা বিসংগতি দূৰ কৰিবলৈ দাবী জনায়। গোলাঘাটৰ ৰাজপথতো কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদত নমা দেখা গ'ল আছু গোলাঘাট জিলা সমিতি। আৰু এনেধৰণে এতিয়া নীট আৰু নেটক লৈ সমগ্ৰ দেশজুৰি যি উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে তাৰ ৰূপ অসমতো দেখিবলৈ পোৱা গ'ল। নীট আৰু নেটৰ বিসংগতিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। এনেদৰে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। শিৱসাগৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। গোলাঘাট আৰু মাজুলী তিনিটাকৈ স্থানৰ দৃশ্য দেখুৱাইছোঁ, য'ত নৰেন্দ্ৰ মোদী হাই হাই ধ্বনি দিয়ে প্ৰতিবাদী কাৰ্যসূচী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। বহু শিক্ষাৰ্থী ওলাই হৈ এনেদৰে প্ৰতিবাদত বহিছে। ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিনিধিয়ে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে গোলাঘাটত, মাজুলীত। ইফালে নুনমাটিত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পদত্যাগৰ দাবী কৰিছিল আছুৰ সভাপতি উৎপল শৰ্মা। এখন সংবাদমেল তেওঁলোকে সম্বোধন কৰিছিল। কিছু অংশ আগবঢ়াই লৈছো। সমৰ্থ পৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ বেলিকা মহাবিদ্যালয়সমূহত বিশ্ববিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীয়ে জিয়াটো ভুগিব লগা হৈছে আৰু কেৱল ছাত্ৰ ছাত্ৰীয়ে নহয় শিক্ষাগুৰুসকলেও জিয়াটো ভুগিব লগা হৈছে। এই সমৰ্থ পৰ্টেলটো কি ধৰণেৰে চলাব লাগে তাৰ ন্যূনতম ধাৰণা অসম চৰকাৰৰ শিক্ষা বিভাগটোৰ আছে নে নাই, আমাৰ সেই কথাটোত সন্দেহ হৈছে। এটা নামভৰ্তিৰ কাৰণে 4খনকৈ নটিচ ওলাব পাৰে নেকি? প্ৰথম তেওঁলোকে নটিচ উলিয়ালে যে 10 জুন তাৰিখে নামভৰ্তিৰ তালিকা প্ৰকাশ হ'ব, 11-12 জুনত প্ৰথম নামভৰ্তি হ'ব। তাৰপিছত আকৌ এখন নটিচ দিলে যে নহয় 13 তাৰিখেহে নামভৰ্তিৰ তালিকা প্ৰকাশ পাব, 14-15ত নামভৰ্তি হ'ব। তাৰপিছত 12 তাৰিখে সন্ধিয়া আকৌ নটিচ দিছে যে নহয় এবাৰ 19 তাৰিখে নামভৰ্তিৰ তালিকা প্ৰকাশ পাব, 20-21ত এডমিশ্যন হ'ব। তিনিবাৰ দিলে। 19 তাৰিখে নামভৰ্তিৰ তালিকা প্ৰকাশ হ'ব বুলি কোৱাৰ পিছত 19 তাৰিখে দুভাগ নিশালৈকে নামভৰ্তিৰ তালিকা প্ৰকাশ নহ'ল আৰু সমগ্ৰ অসমত ছাত্ৰ ছাত্ৰীসমূহে উদ্বিগ্নতাৰ মাজত সময় কটাব লগা হ'ল। আৰু শিক্ষামন্ত্ৰীগৰাকীক যদি প্ৰশ্ন সোধে তেওঁৰ মতেদি কোনো এপদ একো ভুল নাই। তেওঁৰ মতেদি শিক্ষা ক্ষেত্ৰ এপো ভালকে চলি আছে, তেওঁৰ মতেদি সমৰ্থ পৰ্টেলৰ এপো ভালকে চলি আছে, কিন্তু অসমৰ সকলো শিক্ষাগুৰুৱে মিছা মাতি আছে, তেন্তে সকলো ছাত্ৰ ছাত্ৰীয়ে মিছা মাতি আছে, সঁচা কথা কৈ আছে, হৰিচন্দ্ৰ হৈ আছে কেৱল আমাৰ শিক্ষামন্ত্ৰীগৰাকী। এইগৰাকী শিক্ষামন্ত্ৰীৰ দিনত মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা এটা সুচাৰুৰূপে চলাব পৰা নাই। হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকৰ পৰীক্ষা পাতে প্ৰশ্ন কাকত ফাদিল হয়। তেওঁৰ দিনত সিদ্ধান্ত গ্ৰহণ কৰা হয় কেন্দ্ৰীয় বোৰ্ডৰ অধীনলৈ ৰাজ্যিক বোৰ্ডৰ শিক্ষানুষ্ঠানসমূহ লৈ যাবৰ কাৰণে। তেওঁৰ দিনত শিক্ষা ক্ষেত্ৰত এপে কাম নকৰে, শিক্ষাগুৰুসকলে জিয়াটো ভুগিব লগা হয় আৰু তেওঁ উফাইদাং মাৰি থাকে যে নাই শিক্ষা ক্ষেত্ৰত এপ ঠিকেই কাম কৰি আছে। কাৰণ এতিয়া যিটো পৰিৱেশ হৈ আছে, মহাবিদ্যালয়সমূহত সৰস্বতী পূজাটো পাতিবৰ কাৰণে, কলেজ উইক পাতিবৰ কাৰণে, নৱাগত আদৰণি সভাখন পাতিবৰ কাৰণে পইচা নাথাকে। কলেজসমূহ কি ধৰণেৰে চলি আছে সেই কথাটো উপলব্ধি কৰিব লাগিব মানুহে।